এইকেইদিন মোক কমেণ্টত প্ৰায় বহুতে মোক সুধি আছে যে দাদা প্ৰটিন পাউডাৰ ল'লে কোনটো ল'লে ভাল হয় আৰু ল'লে ভাল নে বেয়া, আৰু দুই এজনে সুধিছে ক্ৰেটিন ল'ব পাৰিম নে, কিবা প্ৰব্লেম হ'ব নেকি। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব, তেতিয়া কথাখিনি গম পাব। চ' প্ৰথম কথা হৈছে যে মই ক্ৰেটিন নিজে ইউজ কৰা নাই কেতিয়াও। মোৰ নিজৰ ৰানিং লাইফত মই কেতিয়াও ইউজ কৰি পোৱা নাই ক্ৰেটিন। আৰু মই বেয়া বস্তু বুলিও নকওঁ আৰু একেবাৰে ভাল বস্তু বুলিও নকওঁ, কাৰণ এইবিলাক আৰ্টিফিচিয়েল বস্তু। মই পৰাপক্ষত আৰ্টিফিচিয়েল বস্তু ইউজ নকৰোঁ। যিমানখিনি পাৰোঁ সিমানখিনি নেচাৰেলৰ ফালে যাওঁ। বহুত আগতে মই হুৱে প্ৰটিন ইউজ কৰিছিলো, তাকো মই বেছি দিন নহয়, মাত্ৰ এমাহ মানৰ কাৰণে ইউজ কৰি চাইছিলো। তাৰপিছৰ পৰা কিন্তু মই কেতিয়াও আজিলৈকে 3-4 বছৰে মই কোনো ধৰণৰ আৰ্টিফিচিয়েল তেনেকুৱা ধৰণৰ প্ৰটিন, ক্ৰেটিন বা কোনো ছাপ্লিমেণ্ট মই কেতিয়াও ব্যৱহাৰ কৰা নাই। এতিয়া আপোনালোকে ইণ্টাৰভিউ কাৰণে যিহেতু ৰানিং কৰিছে, মই বোধ কৰোঁ মই জনাত আপোনালোকে কোনো আচলতে ছাপ্লিমেণ্টৰ প্ৰয়োজন নাই তেনেকৈ। যদিহে আপুনি ঘৰৰ আহাৰখিনি যদি ভালকৈ গ্ৰহণ কৰিছে আৰু যদি ডায়েটটো আপোনালোকৰ ভাল, তেনেহ'লে আপোনালোকৰ কোনো ছাপ্লিমেণ্টৰ প্ৰয়োজনেই নাই। আৰু যদি এক্সট্ৰা বহুত বেছি ৱৰ্কআউট আপোনালোকে কৰা নাই, যিহেতু 3200 মিটাৰ কাৰণে বা ছোৱালীৰ 1600 মিটাৰ কাৰণে সিমানো বেছি ৱৰ্কআউট নাথাকে, মানে একদম এক্সট্ৰিম লেভেলত নাথাকে যে আপোনালোকে যেনেকৈ নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলৰ খেলুৱৈসকলে কৰে, সিমান নাথাকে। চ' তাত আপোনালোকৰ ক'বলৈ গ'লে সিমান তেনেকুৱা ছাপ্লিমেণ্ট বা ক্ৰেটিনৰ প্ৰয়োজন নাই। তথাপিও যদি ভাবিছে যে মই অলপমান দুৰ্বল অনুভৱ কৰিছোঁ আৰু ল'ম বুলি ভাবিছোঁ, তেনেহ'লে আপোনালোকে লোৱাৰ ভিতৰত চাওক BCAA ল'ব পাৰে, এনাৰ্জি ড্ৰিংক হিচাপে যথেষ্ট ভাল। কিন্তু যদি আপোনালোকে কোনোবা প্ৰটিন পাউডাৰ ল'ব বিচাৰিছে, মই আপোনালোকক এটাই কথা কওঁ, যিখিনি মোৰ এক্সপিৰিয়েঞ্চেৰে, যে আপোনালোকে যিমান পাৰে প্লান্ট বেছ ল'বলৈ চেষ্টা কৰিব, কাৰণ সেইটো নেচাৰেল থাকে আৰু অৰ্গেনিক থাকে। তাত ছাইড এফেক্ট বহুতেই কম থাকে, কাৰণ আপোনালোকে জানে যে যিখিনি হাৰ্বেল বা অৰ্গেনিক প্ৰডাক্ট হয় সেইখিনি যথেষ্ট আমাৰ শৰীৰৰ কাৰণে ভাল, কিন্তু যিখিনি আৰ্টিফিচিয়েল হয় সেইখিনি যথেষ্ট কিছুমান এফেক্ট কৰিব পাৰে। আৰু আপোনালোকে যিহেতু এতিয়া ইণ্টাৰভিউৰ কাৰণে ল'ম বুলি ভাবিছে কম দিনৰ কাৰণে, সেইকাৰণে যিটো লয় আপোনালোকে নেচাৰেল ল'বলৈ চেষ্টা কৰক। ক্ৰেটিনৰ কথা মোক যিহেতু সুধিছিলে, চ' ইচ্ছা কৰিলে আপোনালোকে ল'ব পাৰে, মই বাধা নিদিওঁ, কিন্তু লোৱাৰ কোনো বিশেষ তেনেকুৱা প্ৰয়োজন নাই সিমানখিনিও। তাৰ ঠাইত আপোনালোকে BCAA ল'ব পাৰে, সেইটো এটা ভাল এনাৰ্জি ড্ৰিংক। সেইটো মই বহুত আগতে ইউজ কৰি পাইছিলো, এতিয়া কিন্তু মই ইউজ নাই কৰা। চ' সেইকাৰণে যদি ইচ্ছা কৰে আপোনালোকে ক্ৰেটিনো ল'ব পাৰে, কিন্তু এটা কথা ধ্যান ৰাখিব লাগিব তাৰ মাজত, যাতে আপোনালোকে অনুশীলন অফ নকৰে। যদি অলপ হাৰ্ড অনুশীলন কৰি আছে তাৰ মাজত এইবিলাক যদি ব্যৱহাৰ কৰে, তেতিয়া বিশেষ সমস্যা নহয়। কিন্তু যদি আপোনালোকৰ বহি দিছে কিবা কাৰণত, ধৰক এতিয়া বৰষুণ দিছে, আপোনালোকে এসপ্তাহ, 10 দিন, 15 দিন যদি অনুশীলন নাই কৰা, তাৰ মাজত কিন্তু আপোনালোকে সেই ছাপ্লিমেণ্ট বিলাক লৈ থকাৰ কোনো প্ৰয়োজন নাই। সেইকাৰণে মনত ৰাখিব যে যেতিয়া আপোনালোকে অনুশীলন কৰি আছে, ভালকৈ কৰি আছে, কষ্ট কৰি আছে, তেতিয়াহে আপোনালোকে এই ছাপ্লিমেণ্ট বিলাক ইউজ কৰিব। কিন্তু যেতিয়া আপোনালোকে নৰ্মেলি বহি আছে বা অনুশীলন অফ আছে, সেই টাইমত কিন্তু ইউজ নকৰিব পৰাপক্ষত। বাকী আপোনালোকে যদি প্ৰটিন পাউডাৰ ল'ব বিচাৰিছে, ল'ৰা বা ছোৱালী দুইটাই ল'ব পাৰে। তাৰ কাৰণে আপোনালোকে প্লান্ট বেছ প্ৰটিন ল'ব পাৰে। অনলাইনত যদি আপোনালোকে চাই, তেনেহ'লে আপোনালোকে প্লান্ট বেছ প্ৰটিন পাই যাব। প্লান্ট বেছ প্ৰটিনটো কি, সেইটো নেচাৰেলি লোৱা হয়। সেইটো কিছুমান ফল মূলৰ পৰা বা কিছুমান তেনেকুৱা নাটছৰ পৰা হওক বা কিছুমান গছ গছনি তেনেকুৱা ধৰণৰ আপোনালোকৰ নেচাৰেলি লোৱা হয়। সেইকাৰণে আপোনালোকে প্লান্ট বেছ প্ৰটিনটোৱে তেনেকুৱা কোনো বিশেষ ছাইড এফেক্ট নকৰে। আৰু তাৰ ভিতৰত আপোনালোকে ল'ব পাৰে ইউনিভেডৰো থাকে, অজিভিয়া বুলি এটা কোম্পানী আছে, তাৰো ল'ব পাৰে। মই আৰু কোম্পানীৰ নাম নকওঁ, যথেষ্ট আছে, আপোনালোকে চাই ল'ব পাৰে, যিটো ভাল হয় তাৰ ৰিভিউ আপোনালোকে চাই ল'ব, সেইধৰণে আপোনালোকে ল'ব পাৰে। আৰু বাকী বেলেগ যদি ইচ্ছা কৰে, সেইটো মই আপোনালোকক ৰিকমেণ্ড নকৰোঁ। মন গ'লে আপোনালোকে ল'ব পাৰে, সেইটো নিজৰ ইচ্ছাৰ কথা, কিন্তু মই যিটো ভাল বুলি জানো মই সেইটো আপোনালোকক কৈছোঁ। চ' সেইকেইটাৰ ভিতৰত আপোনালোকে ল'ব পাৰে। বাকী আপোনালোকৰ ক্ৰেটিন, BCAA এইবিলাক আপোনালোকে চাই ল'ব নিজে। যদি কষ্ট কৰিছে, অনুশীলন যদি কৰি আছে কণ্টিনিউৱাছ, তাৰ মাজত যদি লৈছে ঠিক আছে, আৰু খুব বেছি পৰিমাণে এইবিলাক ল'ব নালাগে। যিমানখিনি পাৰে আপোনালোকে নেচাৰেল ডায়েটৰ ওপৰত যাবলৈ চেষ্টা কৰক। যদি কোনোবাই অধিক দুৰ্বল অনুভৱ কৰিছে বা মোৰ লাগিব বুলি ভাবিছেই, তেনেহ'লে ল'ব পাৰে। কিন্তু যিমানখিনি পৰাপক্ষত আপোনালোকে এইবিলাকৰ পৰা আঁতৰতে থাকিব, আৰু ল'লে আপোনালোকে প্লান্ট বেছ ল'বলৈ চেষ্টা কৰিব। চ' আশা কৰিছোঁ আপোনালোকে প্ৰটিন বা ক্ৰেটিনৰ বিষয়ে নিশ্চয় আপোনালোকে বুজি পাইছে। যদি আপোনালোকৰ কিবা কুৱেশ্যন আছে, তেনেহ'লে মোক কমেণ্ট কৰি সুধিব পাৰে। যদি ভিডিঅ'টো চাই ভাল লাগিলে, তেনেহ'লে লাইক কৰিব, লগতে লগৰ সকলোকে শ্বেয়াৰ কৰিব। যদি প্ৰথমবাৰ আমাৰ চেনেলটোলৈ আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ল'বলৈ নাপাহৰিব। লগ পাম আকৌ নেক্সট ভিডিঅ'ত। জয় আই অসম।